পানীৰ ৰাস্তা স্বাস্থ্য সকলো দিম নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া ৰাজনৈতিক নেতাৰ ভাষণ প্ৰতিশ্ৰুতি কিন্তু নিৰ্বাচন যোৱাৰ পিছতে ভোটাৰক পিঠি দিয়ে ৰাজনৈতিক নেতা তথা বিধায়ক মন্ত্ৰী হৈ তেওঁলোকে পাহৰি যায় সৰ্বসাধাৰণ জনতাৰ কথা আৰু এই ছবিখন আমিনগাঁৱৰ মেডিপাৰাৰ এই ছবিখন আজি নহয় বছৰ বছৰ ধৰি এনেদৰে দেখা গৈছে খোৱা পানীৰ ভীষণ নাটনি আৰু এই পাত্ৰসমূহে প্ৰমাণ কৰে এই অঞ্চলটোত কিমান আৱাসী আছে আৰু কিমান আৱাসীয়ে পানীৰ বাবে জীৱন সংগ্ৰাম কৰিবলগীয়া আছে দৈনিক আৰু এনেদৰে পানীৰ কাৰণে এই নলাটোত আচলতে দৈনিক কাজিয়াও হয় পানী খোৱা পানীৰ অভাৱ এয়া আজি নহয় আৰু মোৰ সৈতে থৈ দেখুৱাই আছে এনেদৰে দীঘলীয়া লাইন এয়াতো খুব কমেই আৰু ৰাতি 3 বজাৰ পৰা ইয়াত পানীৰ লাইন হয় বুলি আমি জানিব পাৰিছো পানীৰ টুপিৰ কাৰণে তেওঁলোকে ঘৰৰ দহবন কাটি কৰি থব লগা হয় পানীৰ বহুত অসুবিধা কেতিয়াৰ পৰা বহুত দিনৰ পৰা কিমান লাইন কিমান সময় থাকে পাতে লাইনটো থাকিয়ে যায় দিনটো ৰাতিটো থাকিয়ে যায় 3টা 4টা বাজে খুলি দিয়ে তাৰ 1টা 2টা বাজে আৰু পানীও নাপায় থাকিয়ে যায় খোৱা পানী টুপিৰ কাৰণে আচলতে এয়া পূৰ্বৰ জালুকবাৰী সমষ্টি মুখ্যমন্ত্ৰীৰ সমষ্টি আৰু কিন্তু মুখ্যমন্ত্ৰীৰ সমষ্টি হোৱা সত্ত্বেও বিশুদ্ধ খোৱা পানী টুপি আজিকুপতি আমিনগাঁও উত্তৰ গুৱাহাটীত যোগান ধৰিব পৰা নাই আৰু মই সতীৰ্থ পুনৰবাৰ দেখুৱাবলৈ যাম এয়াতো খুব কম দীঘলীয়া শাৰী ইয়াতকৈ বহু দীঘলীয়া শাৰী হয় পানীৰ বাবে আৰু ইয়াত কাজিয়াও হয় কিয়নো বিশুদ্ধ পানী টুপি পাবৰ বাবে ইয়াত ইমান দীঘলীয়া লাইন হয় আৰু পানী নিৰ্ধাৰিত সময়ত পানী নাপালে তেওঁলোকে নাপায় গতিকে তেওঁলোকে পানীৰ বাবে কাজিয়াও কৰিব লগা হৈ আহিছে আমি ইয়াৰ পূৰ্বেও দেখাইছো এই দৃশ্য আৰু এতিয়াও এনেদৰে পানীৰ কাৰণে পানী বহুত অসুবিধা বহুত অসুবিধা কিমান ঘৰমান মানুহ আছে ইয়াত বহুত আছে ইয়াতে এটাই কল আৰু লাইন নাথাকিলে পানী নাপাওঁৱে আমি ৰাতি কিবা কেইটাৰ পৰা লাইন পাতে ৰাতি 3টাৰ পৰা লাইন পাতে 1টা বাজে দুপৰীয়া নিৰ্বাচন আহিলে ৰাজনৈতিক নেতাৰ গা লৰাই নাই আমার তো নাই পানি অসুবিধা নাই বোরিং এটা দিছে আমার ইফালে এইটো বোরিং ডাঙৰ বোরিং এটা দিছে কিন্তু পাইপটো লগানো হলে অলপ পলম হৈ আছে এই দৃশ্যটো আজি মই কেইবা বছৰৰ পৰা দেখি আছো আজি 5-6 বছৰৰ পৰা এনেকুৱা দীঘলীয়া ঠাই দেখা পাই আছো আৰু য'ত নেকি চৰকাৰে যোগান ধৰা পানী কলৰ লাইনৰ বিলখনৰ পাব্লিকে দিব লাগে এইটো দিব লাগিবই এটা আমি পানী যেটা একটা বস্তু আছে এটা দোকান আছে কিনলে পয়সা দিব লাগিব এইটো কিনা বস্তুটো হৈছে না পয়সা আমি অলপ অলপ পয়সা দাও সবাই মিলি পয়সাটো দি আহোঁ সমস্যাটো বহুত পুৰণি সমস্যা মানে অলপ হ'বই যিমানেই কৰক অলপ সমস্যা হ'বই আমাৰ এনে ঠিকেই আছে বস্তু অলপ পলম হয় এইটোৱে আৰু এনেদৰে লাইন পাতে সদায় লাইন পাতে আৰু এয়া আজিৰ এদিনৰ সমস্যা নহয় আৰু ইয়াত আচলতে এই বহুদিনৰ পুৰণি সমস্যা আৰু এই সমস্যা সমাধান কেতিয়া হ'ব সেয়া কোনেও নাজানে আৰু আচলতে জালুকবাৰী সমষ্টি আছিল এতিয়া হাজো শুৱালকুছি সমষ্টি হ'ল কিন্তু মুখ্যমন্ত্ৰী সমষ্টি হোৱা স্বত্বেও বিশুদ্ধ খোৱা পানী টুপিৰ বাবে এইসকল গৰীব দুখীয়া লোকে সংগ্ৰাম কৰিবলগীয়া হয় আৰু এই আচলতে সঁচাকৈ দুৰ্ভাগ্যজনক কথা বিশেষকৈ মুখ্যমন্ত্ৰী সমষ্টিত এনেধৰণৰ খোৱা পানী টুপিৰ কাৰণে হাহাকাৰ আৰু এদিন দুদিনৰ সমস্যা নহয় বছৰ বছৰ ধৰি এই সমস্যা আৰু এই আৱাসীসকল অতি দুখীয়া আৰু এই দুখীয়া আৱাসীসকলে এনেদৰে পানী ক্ৰয় কৰিবলগীয়া হয় আৰু পানী ক্ৰয় কৰি তেওঁলোকে পানী যেহেতু ক্ৰয় কৰিব লাগে গতিকে তেওঁলোকৰ খাদ্য তালিকাৰ পৰা পানীত পইচা খৰচ কৰিব লগা হ'লে আচলতে তেওঁলোকৰ কিছু বাজেট সলনি কৰিবলগীয়া হয় আৰু অতি কষ্টৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হয় গতিকে এই কথাই আচলতে প্ৰতীয়মান কৰে যে নিৰ্বাচন আহিলে আচলতে ৰাজনৈতিক নেতাবোৰৰ মনত পৰা ভোটাৰৰ সৰ্বসাধাৰণৰ কথা আৰু নিৰ্বাচন গ'লে তেওঁলোকে পিঠি দিয়ে